যোৰহাট জিলাৰ জকাইচুক আৰু শিমলুগুৰি মৌজাৰ বিস্তৃত কৃষিভূমিত আবদ্ধ পানীয়ে সৃষ্টি কৰা সমস্যাৰ বাবে যুগ যুগ ধৰি অঞ্চলটোৰ কৃষক ৰাইজে ধান খেতি কৰিব পৰা নাছিল। বহু বছৰ ধৰি আবদ্ধ পানী নিষ্কাশনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল যদিও পূৰ্বৰ জনপ্ৰতিনিধিসকলে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। কিন্তু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মঙলবাৰে বিয়লি আনুষ্ঠানিকভাৱে নতুন স্লুইচ গেটৰ কামৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে চুচাবাটত মিটং নদীৰ পাৰত থকা মথাউৰিটোত থকা পূৰ্বৰ স্লুইচ গেটখনৰ বিসংগতিৰ বাবে মিটং নদীৰ বাঢ়নি পানী কৃষিভূমিত সোমাই যদিও নদীৰ পানী হ্ৰাস ঘটিলেও কৃষিভূমিৰ আবদ্ধ পানী ওলাই নোযোৱাত ৰাইজে ধান খেতি কৰিব পৰা নাছিল। আনুষ্ঠানিকভাৱে স্লুইচ গেটখনৰ আধাৰশিলা কৰাৰ পিছতে ৰাইজে আশা দেখিছে। ইফালে উক্ত সভাতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিধায়কগৰাকীয়ে কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী জীয়াই থকা পৰ্যন্ত মুখ্যমন্ত্ৰী হৈ থাকিব আৰু ৰকিবুল হুছেইনক কথা ক'ব লাগে বুলি যি টি নক'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধেও মৰিয়নিৰ বিধায়কগৰাকীয়ে কেতবোৰ ক্ষুৰধাৰ সমালোচনা কৰি যোৰহাটৰ ৰাইজ বিগত ছমাহে সাংসদগৰাকীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছে বুলি মন্তব্য কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। 40 বছৰমান আগতে নিৰ্মাণ কৰা এই গেটখনৰ প্ৰয়োজন আছিলে নতুনকৈ পুনৰ নিৰ্মাণৰ, যাৰ বাবে আমি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জনাইছিলোঁ এই উক্ত স্থানলৈ আহিবলৈ। এবছৰমান আগতে তেখেতে আহিছিল আৰু এটা পৰিমাণৰ পুঁজি দিয়াৰ কথা তেখেতে প্ৰতিশ্ৰুতি দিছিল মানে ৰাজহুৱাভাৱে। আজি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু মাননীয় মন্ত্ৰী মহোদয়ৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস এই আজি যি প্ৰায় 1.5 কোটি টকাৰে এই পুনৰ নিৰ্মাণ অৰ্থাৎ এক প্ৰকাৰে নতুনকৈ নিৰ্মাণ হ'বলগীয়া এই চুইচ গেটখনৰ আধাৰশিলা স্থাপনে এই অঞ্চলৰ লোকৰ এটা ডাঙৰ দীঘলীয়া দিনৰ এটা সমস্যা নিশ্চয় দূৰ কৰিব। অৰ্থাৎ ৰকিবুল হুছেইনৰ কথাবোৰ থৰক বৰক হোৱাৰ দৰে হৈছে। তেখেত কিবাবশতঃ তেখেত সাংসদ হ'ল আৰু আজি তেখেতৰ শেহতীয়া তেখেতৰ যিটো ছবি চামগুৰি সমষ্টিৰ হিংসাত্মক এটা পৰিৱেশ নিৰ্বাচনত তেখেতৰ আঁৰত তেওঁ আৰু কংগ্ৰেছ দলটোৰ যিটো ষড়যন্ত্ৰ আছিল, এটা ৰক্তাক্ত কৰাৰ পৰিৱেশ আছিল আৰু আজি তেনেকৈ নোৱাৰিলে, সাফল্যমান নহ'ল। কিন্তু যেনে ঘটনা, মানুহ মৰিব লগা হ'ল, মানুহৰ গুলি খাব লগা হ'ল, এনেধৰণৰ ঘটনাবোৰ এইটোৱে সূচাইছে যে ৰকিবুল হুছেইন প্ৰকৃতাৰ্থত সমতাৰ কাৰণে তেওঁ কিমান তল পৰিব পাৰে। সেইকাৰণে ৰকিবুল হুছেইনৰ কথাবোৰ লৈ পেলাই মানুহে আজিৰ তাৰিখত হাঁহিব লৈছে, তাৰ বাহিৰে একো নাই। সেইকাৰণে ৰকিবুল হুছেইনক মই এইটোৱে ক'ম, আপুনি আৰু হাঁহিয়তৰ পাত্ৰ নহ'ব, পাৰিলে এনে মন্তব্য নিদিব। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আজি মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। আজি সদস্য ভৰ্তি যিটো অভিযান শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টীৰ হ'ল সমগ্ৰ ৰাজ্যতে, আজি অভূতপূৰ্ব এটা সঁহাৰি। এই সঁহাৰিয়ে প্ৰমাণ কৰে যে তেখেত আৰু যিমান দিন জীয়াই থাকিব, অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো স্বাস্থ্য, তেখেতে এক্সাৰচাইজ সদায় কৰে, সদায় ব্যায়াম কৰে আৰু সদায় অত্যন্ত চেষ্টা কৰে আধা ঘণ্টাতকৈ বেছি সময় খোজকাঢ়িবলৈ। সেইকাৰণে স্বাস্থ্য ফিট এণ্ড ফাইন হৈ আছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ বোধহয় 20-25 বছৰতো মুখ্যমন্ত্ৰী হৈ থাকিব। সেইকাৰণে তেখেতে তেওঁৰ পুতেকক জিকোৱালৈ সপোন দেখা, তেওঁ কেনেকৈ অহাবাৰ সাংসদ হ'ব পাৰে সেইবোৰ সপোন দেখা। কাৰণ এই ধুবুৰীত জিকা ছমাহ হোৱা নাই। ধুবুৰী লোকসভা সমষ্টি ৰাইজে এতিয়া টিভি সামাজিক মাধ্যমত বাতৰি পৰিৱেশন হৈয়ে আছে যে তেওঁ ধুবুৰী ৰাইজে ভুলতে তেওঁক জোকোৱা নিচিনা হ'ল। এতিয়া বিপদৰ সময়ত তেওঁ তাত থিয় নোহোৱা এটা পৰিৱেশ, শেহতীয়াকৈ বানপানীত থিয় নোহোৱা এটা পৰিৱেশ, এই কথাবোৰে বুজা যায় ৰকিবুল হুছেইননো কি কৰি আছে। সেইকাৰণে তেওঁৰ কথাটো আজিৰ তাৰিখত মানুহে হাঁহিব লৈছে। যোৰহাটৰ ৰাইজক তেওঁ ঠগবাজ কৰি পেলাই তেওঁ জিকিল। আৰু এই ঠগবাজ কেনেধৰণৰ ঠগবাজ আছিল যে তেওঁ প্ৰতিশ্ৰুতি দিছিলে ইয়াত সুখে দুখে ৰাইজৰ লগত থাকিব। কিন্তু এই অঞ্চলত য'ত আমি বৰ্তমান ব্ৰহ্মপুত্ৰৰ কাষত বৰ্তমান উপস্থিত আছোঁ, এই চুচাবাট, এই অঞ্চলত তেওঁ আহিলে নাই। আমি হিচাপ কৰি এটা দিন ডায়েৰীত লিখি ৰাখিছোঁ, প্ৰায় 36 দিন বানৰ কবলত এই অঞ্চলৰ লোক আছিল। আমি এটা দিন ইয়াত বান সাহাৰ্য প্ৰদান কৰা, পশুখাদ্য প্ৰদান কৰা, ইয়াৰ লগতে সমান্তৰালভাৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত ব্লিচিং পাউডাৰ প্ৰদান কৰা, ফেনাইল প্ৰদান কৰা, ইয়াত আমাৰ চিকিৎসা শিবিৰ, পশু চিকিৎসা শিবিৰ, মানুহৰ চিকিৎসা শিবিৰ প্ৰদান কৰাৰ পৰা আদি কৰি আমি সুখে দুখে এই অঞ্চলৰ ৰাইজৰ লগত আছিলোঁ। সাংসদজন একেদিন আছিল। দ্বিতীয়তে আজি যোৰহাট দৰে হ'ব বুলি বিহালীত যেতিয়া কৈছে, আমি বিহালী ৰাইজে জানে, লাহে লাহে বিহালী ৰাইজেও বুজি উঠিলে
প্ৰথমে তেওঁ ভাবিছিলে কি তেওঁ এই চালনী কথাৰে মানুহক বিহালী ৰাইজক ভুল যাব পাৰিব। আজি শংকৰ জন্মোৎসৱ পাৰ হ'ল, ইয়াত বিভিন্ন ৰাস পাৰ হ'ল, বিভিন্ন দুৰ্গা পূজা পাৰ হ'ল, সকলোতে যোৰহাটবাসী ৰাইজে খুব মৰমীয়াল ৰাইজ। আৰু এই মৰমীয়াল ৰাইজে সাংসদগৰাকীক মুখ্য অতিথিৰূপে প্ৰত্যেকৰ নিমন্ত্ৰণী পত্ৰতে তেওঁ ৰাখিছিল। কিন্তু কেইটা অনুষ্ঠানত তেওঁ ভাগ ল'লে, কেইটা অনুষ্ঠানত আহি পেলাই মাত এষাৰ দিলে। টকা পইচা দিব পৰাটো ডাঙৰ কথা নহয়, কিন্তু মাত এষাৰ দিব আহিলে নাই, খবৰ ল'ব আহিলে নাই যে আপোনালোকে কেনেকুৱা প্ৰস্তুতি হৈছে, কিবা লাগিব নেকি, বোলে মোৰ দৰমহাৰ পৰা মই একো দিব নোৱাৰিম, বোলে আপোনালোকৰ বোলে কিবা এটা প্ৰসাদৰ কাৰণে বোলে 500 টকা এটা আঁচনিত দিছোঁ, 500 টকা এটা দিলে নাই। সেই সাংসদজনে আজি তাত গৈ পেলাই ফিতাহী মাৰি কথা, তেওঁ কিবা এটা ভাগ্য ভাল আছিল, লাক ভাল আছিলে কাৰণে যোৰহাট দৰে এটা গুৰুত্বপূৰ্ণ এই লোকসভাত তেওঁ জিকিল। তেওঁ প্ৰকৃততে সাংসদ হোৱাৰ যোগ্যই নহয় বুলি মই ক'ব বিচাৰোঁ। এইটো মই কোৱা কথা নহয়, সৰ্বসাধাৰণ ৰাইজৰ মুখে মুখে এতিয়া এই কথাবোৰ বিয়পিছে। অসম আদিত্য টিয়ক।